এবি লাইভ 24 লৈ আটাইকে স্বাগতম। বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কীয় এটি সংবাদ উপস্থাপন কৰিব বিচাৰিছো, যেটো সংবাদপত্ৰত প্ৰকাশ পাইছে ইতিমধ্যে। কিনত আপোনালোকে নিশ্চয় চাই আছে। ভেঞ্চাৰ স্কুলত পৰ্যাপ্ত পাঠ্যপুথি, মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, চাইকেল দিয়াৰ দাবী। প্ৰাদেশিকৰণৰ লেহেম গতিত অসন্তুষ্ট শিক্ষক কৰ্মচাৰী সংস্থা। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপিত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে হুহকা পিছলাৰ নীতি গ্ৰহণ কৰি থকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। সংস্থাৰ সভাপতি হৰমোহন বৰাই আজি দৈনিক অসমক জনোৱা অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰাদেশিকৰণ বিষয়টোত গুৰুত্ব প্ৰদান কৰি এখন উপ সমিতিও গঠন কৰিছিল। তদুপৰি পঞ্চায়ত নিৰ্বাচনৰ লগতে অন্যান্য সভাই সমিতিয়ে প্ৰাদেশিকৰণৰ সমস্যা সমাধান কৰিব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো প্ৰাদেশিকৰণৰ কাম মুঠেও আগবঢ়া নাই বুলি কয় সংস্থাৰ সভাপতিয়ে। তেওঁ লগতে কয় যে অৱশিষ্ট অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণৰ বিষয়টো ক্ষিপ্ৰতাৰে সমাধান কৰিব লাগে। তদুপৰি 2023 চনৰ পৰা অপ্ৰাদেশিকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বন্ধ হৈ থকা মধ্যাহ্ন ভোজন, পৰীক্ষাৰ্থীৰ বাবে ইউনিফৰ্ম আৰু নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে চাইকেলৰ যোগান ধৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত এতিয়াও পৰ্যাপ্ত পাঠ্যপুথি যোগান নধৰাৰ অভিযোগ সংস্থাৰ। ৰাজ্যখনৰ বন্ধ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবৰ্ষৰ 2 মাহ পাৰ হোৱাৰ পাছতো পাঠ্যপুথি লাভ কৰা নাই। ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই থকাৰ লগতে ৰাজহুৱা খণ্ডৰ এই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে সংস্থাৰ নেতৃত্বই। সভাপতি বৰাই জনোৱা অনুসৰি 2022 চনলৈকে ৰাজ্যখনত প্ৰায় 2319খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আছিল। এতিয়া ৰাজ্যখনত অপ্ৰাদেশিকৃত 500খন শিক্ষানুষ্ঠানো নাই। এনেস্থলত ৰাইজৰ প্ৰচেষ্টাত গঢ়ি উঠা এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত চৰকাৰে সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণ কি বুলি তেওঁ প্ৰশ্ন কৰে। অহা 9 জুনত হ'বলগীয়া অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনতে 2017-18 চনৰ পদ প্ৰাদেশিকৰণ আইনখন সংশোধনী আনিবলৈ দাবী জনায় সংস্থাটোৱে। সংবাদটো ইমানেই আছিল, যিহেতুকে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সভাই সমিতিয়ে প্ৰকাশ কৰিছে তেখেতৰ ভাষ্য অনুসৰি, কিন্তু শিক্ষকসকলে আচলতে বাট চাই আছে, তেখেতৰ মুখৰ পিনে চাই আছে। কিন্তু কথা হল, কিমান দিন ৰখি থাকিব, যিহেতুকে প্ৰতি মাহতে এই শিক্ষকসকল অৱসৰ লৈ আছে, মৃত্যুক আঁকোৱালি লৈ আছে। এই শিক্ষকসকলনো আৰু জমৰ যাতনা কিমান দিন ভুগি থাকিব, এয়া কিন্তু এক লক্ষণীয় বিষয়। যিহেতুকে 9 জুন তাৰিখত এটি বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। তাৰ পিছত আকৌ যিহেতুকে শীতকালীন বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব, তালৈ শিক্ষকসকল বাট চাই আছে। আৰু যিহেতুকে মুখ্যমন্ত্ৰীয়ে নিজেই মুখেৰে কৈছে, আৰু সেই হেতুকে কিন্তু শিক্ষকসকল আচলতে বাট চাই আছে আৰু মুখ্যমন্ত্ৰীৰ কথাত আশ্বাস আৰু বিশ্বাস লৈ আছে। দেখা যাব পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে চৰকাৰখনে। এয়া এক লক্ষণীয় বিষয়। অহা নিৰ্বাচন 26ৰ আগত যদি সমাধান নহয়, তেন্তে শিক্ষকসকলৰ সমস্যা জটিল হ'ব বুলি সকলোৱে প্ৰকাশ কৰিছে। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।